নমস্কাৰ আজিৰ কলেজলৈ আপোনালোক সকলোকে জনাইছো স্বাগতম ষ্টুডিঅ'ত মই মস্ফিকা কলেজত প্ৰতি বুধবাৰে আমি একোগৰাকী বিশেষজ্ঞ চিকিৎসকক আপোনালোকলৈ আমন্ত্ৰণ কৰি আনো আমাৰ ফোন লাইন ইতিমধ্যে খুলি দিছো টেলিভিছন স্ক্ৰীনত ফ্ল্যাশ হৈছে আজি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে আমি কলেজ আৰম্ভ কৰিব বিচাৰিছো প্ৰথমে চিনাকি কৰি দিব বিচাৰিছো ইনফাৰ্টিলিটি স্পেচিয়েলিষ্ট ডক্টৰ ৰাতুল দত্ত বিশেষজ্ঞ চিকিৎসক ডক্টৰ ৰাতুল দত্ত মোৰ সৈতে উপস্থিত আছে স্যাৰ আপোনাক স্বাগতম জনাইছো নমস্কাৰ আজিকালি যেহেতু স্যাৰ সকলোৰে সমস্যা মহিলাৰ সমস্যাৰ আসলতে কেতিয়াও শেষ নহয় তাৰ মাজতে এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে সন্তানহীনতা আমি সেই বিষয়ে কথা পাতিম আৰু লগতে মহিলাৰ আনুষংগিক যিখিনি সমস্যা আছে কাৰণ সকলোৱে আপোনাৰ এডভাইস লোৱাটো মানে বিভিন্ন ডক্টৰৰ লগত কথা পাতিলেও শেষত মই আজিকালি যিমানেই মোৰ সময় গৈছে সিমানেই মই শুনো যে ছাৰৰ পৰা যদি এটা এডভাইস ল'ব পাৰিলোহেঁতেন গতিকে এই সময়খিনি 1 ঘণ্টা সময় ডক্টৰ ৰাতুল দত্ত মোৰ সৈতে উপস্থিত থাকিব আমাৰ ফোন লাইন খুলি দিছো ইতিমধ্যে যিসকল দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে আপোনালোকৰ যদি কিবা সমস্যা আছে পোনপটীয়াকৈ আমালৈ ফোন কৰক আমাৰ চিকিৎসকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব আৰু সমস্যাৰ সমাধান দিব চিকিৎসকে মই আৰম্ভ কৰিবলৈ বিচাৰিছো আমাৰ আজিৰ অনুষ্ঠান স্যাৰ প্ৰথমে আপোনাক বহুত অভিনন্দন কাৰণ ৰিসেন্টলি আপুনি এটা খুব ধুনীয়া বঁটা আপুনি লাভ কৰিছে অকনমান বঁটাটোৰ বিষয়ে জানিব বিচাৰিছো এইটো কয় দ্ৰোণাচাৰ্য বঁটা এইটো আমাৰ এটা ইনফাৰ্টিলিটি এটা এছ'চিয়েশ্যন আছে যিটো ইণ্ডিয়াৰ যিটো এছ'চিয়েশ্যন পেৰেণ্ট এছ'চিয়েশ্যন এইটো ইণ্ডিয়ান ছ'চাইটি ফৰ এছিষ্টেড ৰিপ্ৰডাকশ্যন তেওঁলোকৰ পৰা দিয়া হয় এইটো এই ইনফাৰ্টিলিটিৰ লগত যিসকল জড়িত তেখেতক উদগনি যোগানৰ কাৰণে এই বঁটাটো দিয়া হয় সেইটো স্যাৰ অসমৰ আপুনিয়ে প্ৰথমগৰাকী ব্যক্তি তেওঁলোকে দিয়ে মানে ছেশ্যন ৱাইজ তেওঁলোকে দিয়ে এইবাৰ মোক দিছে আৰু দুজনক দিছে বহুত অভিনন্দন থাকিল আৰু শুভেচ্ছা থাকিল স্যাৰ আমাৰ ফোন লাইনত এগৰাকী দৰ্শক আছে আমি ফোনটো প্ৰথমে লৈ ল'ব বিচাৰিছো তাৰপিছত আলোচনাৰ মাজলৈ যাম হেল্ল' গুড আফটাৰনুন হয় নমস্কাৰ গুড আফটাৰনুন কওক আপুনি ক'ৰ পৰা কৰিছে আৰু আপোনাৰ সমস্যাটো কওক মই যোৰহাটৰ পৰা ক'লোঁ যোৰহাটৰ পৰা হয় হয় কওক হয় পলমকৈ হ'লেও বাইদেউ পাৰ হৈ যোৱা ভোগালী বিহুৰ সকলোলৈকে সেয়া কৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ হয় ধন্যবাদ আপোনাৰ সমস্যাটো কওকচোন সমস্যা মানে আপোনাৰ মহিলা মাইকী মানুহৰ সমস্যা হয় মানে আপোনাৰ বেবী নাইকিয়া স্যাৰ আপুনি বুজি পাইছেনে মই একদম ক্লিয়াৰলি বুজি পোৱা নাই কি কৈছে আপুনি ভালকৈ কওকচোন মানে আপোনাৰ সন্তান নাইকিয়া তেওঁলোকৰ সন্তান নাই বয়সটো চাগে জানিব লাগিব স্যাৰ আপোনাৰ বয়সটো কিমান আপোনাৰ পত্নীৰ বয়স কিমান 40 বছৰ আপোনাৰ ৱাইফৰ আপোনাৰ পত্নীৰ বয়স আপোনাৰ 39 স্যাৰ আপুনি কি ক'ব তেওঁলোকৰ কিমান বছৰ ধৰি আপোনালোকে চেষ্টা কৰি আছে আপোনাৰ 4-5 বছৰ হ'ল 4-5 বছৰ কিবা পৰীক্ষা নিৰীক্ষা কৰিছে নেকি নাই পৰীক্ষা নিৰীক্ষা কৰা নাই আচলতে 4 বছৰ যিহেতু হ'ল গৰ্ভধাৰণ হোৱা নাই গতিকে আপোনালোকৰ দুজনৰ বয়স ঊৰ্ধত বিশেষকৈ মহিলাগৰাকীৰ বয়সটো আমি ঊৰ্ধত বুলি ক'ম গতিকে পৰীক্ষা নিৰীক্ষাবিলাক ভালকৈ কৰি ল'ব লাগিব কি কাৰণত গৰ্ভধাৰণ হোৱা নাই পৰীক্ষা নিৰীক্ষাত ওলাব আৰু যি কাৰণত গৰ্ভধাৰণ হোৱা নাই তাৰ চিকিৎসা কৰিলে আপোনালোকৰ গৰ্ভধাৰণৰ সম্ভাৱনা এই গৰ্ভধাৰণৰ ক্ষেত্ৰত কোনখিনি সমস্যাই বেছি মেটাৰ কৰে স্যাৰ কি কাৰণে নহয় গৰ্ভধাৰণ প্ৰক্ৰিয়াটোত দুজনৰে জড়িত আছে পুৰুষৰ আৰু মহিলা দুগৰাকীয়ে সমানে জড়িত গতিকে পুৰুষৰ বিভিন্ন কাৰণত গৰ্ভধাৰণ নহ'ব পাৰে বা মহিলাগৰাকীৰ বিভিন্ন কাৰণত গৰ্ভধাৰণ নহ'ব পাৰে এতিয়া মহিলাগৰাকীৰ আমি জানিব লাগিব যে গৰ্ভধাৰণ কেনেকৈ হয় গৰ্ভধাৰণ হ'বৰ কাৰণে ডিম্বাশয়ত ডিম্ব থাকিব লাগিব ডিম্বাশয়টো এটা ডিম্বাশয়ৰ পৰা নিৰ্দিষ্ট সময়ত ডিম্ব নিঃসৰণ হ'ব লাগিব নিঃসৰিত হোৱা ডিম্বটো ফেলোপিয়ান টিউব অৰ্থাৎ ডিম্ববাহী নলীৰে আহিব লাগিব তাত স্থিতাপি ল'ব লাগিব সেই সময়ত স্বাভাৱিক শুক্ৰ ভিতৰত সোমাব লাগিব আৰু দুটাৰ মিলন হ'ব লাগিব আৰু মিলন হোৱাৰ পিছত ভ্ৰূণটো সৃষ্টি হ'ব আৰু সেই ভ্ৰূণটো আহি পেলাই জৰাৰ ভিতৰত স্থিতাপি ল'ব গতিকে গোটেইখিনি প্ৰক্ৰিয়া ঠিকমতে হ'লেহে তেওঁৰ গৰ্ভধাৰণ হ'ব গতিকে এই বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ অসুবিধা হ'লে গৰ্ভধাৰণ সমস্যা হ'ব পাৰে যেতিয়া এটা কাপল মানে পতি পত্নী এহাল দম্পতীয়ে এনেকুৱা ধৰণৰ সমস্যাত দীৰ্ঘদিন ভুগি থাকে তাৰপিছত যেতিয়া স্যাৰ এটা শেষ
আশা থাকে যে আমি আপোনাৰ ওচৰলৈ আহে বা ডক্টৰ ৰাতুল দত্তক এবাৰ লগ ধৰাৰ ইচ্ছা থাকে এই সমস্যাটোক লৈ অলৰেডি এটা কাপল ভাৰাক্ৰান্ত হৈ আহে এনেকুৱা এটা টাফ আপুনি চিকিৎসাৰ লগত জড়িত য'ত চিকিৎসকগৰাকীৰ ধৈৰ্য সংযম যথেষ্টখিনি থাকিব লাগিব ছাৰ আপোনাৰ এই পেচেণ্টছখিনি আপুনি ক'ৰ পৰা পায় কাৰণ আপোনাৰ যিসমূহ পেচেণ্ট আমি লগ পাইছোঁ সকলোৱে কয় আপুনি যথেষ্ট সময় দিয়ে প্ৰতিগৰাকী পেচেণ্টকে আৰু আপুনি খুব ধুনীয়াকৈ ধীৰ স্থিৰকৈ তেওঁলোকৰ লগত কোঅপাৰেট কৰে ধন্যবাদ আপোনাৰ মতামতৰ বাবে আৰু কোনোবাই যদি মোৰ কথা এনেকৈ কৈছে মই তাৰ কাৰণে তেওঁৰ ওচৰত কৃতজ্ঞ ৰোগীগৰাকী অহাৰ লগে লগে মোৰ এটা দায়িত্ববোধ এটা সৃষ্টি হয় যে তেওঁলোকে এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে আৰু তেওঁলোকৰ মানসিক সমস্যাবিলাক ইমান বছৰ চিকিৎসা কৰি কৰি বুজা হৈছোঁ যে কিমানখিনি এটা মানসিক চাপত থাকে সামাজিক ফালৰ পৰা সামাজিক এটা প্ৰব্লেমৰ নিচিনা হৈ পৰে কিমান চাপত থাকে গতিকে এইখিনি সমাধান কৰিবৰ কাৰণে অন্তৰৰ পৰা চেষ্টা কৰোঁ আৰু যেতিয়া মনৰ পৰা চেষ্টাটো আহে তেতিয়া অট'মেটিক ৰাস্তা ওলাই যায় আৰু সেইধৰণে দিব চেষ্টা কৰোঁ বা চেষ্টা কৰি আহিছোঁ আপোনাৰ এই সুকীয়া শৈলীৰ কথা আমি পাতি গৈ থাকিম কিন্তু অকণমান চিকিৎসা পদ্ধতিৰ কথা অকণমান জানিব বিচাৰিছোঁ এগৰাকী এহাল যেতিয়া দম্পতী আহিব তেওঁৰ সন্তান বিচাৰি আপোনাৰ কাষলৈ আহে তেতিয়া প্ৰথম চিকিৎসাটো কি হয় তেওঁলোকৰ প্ৰথমতে চোৱা হয় এটা আমি হিষ্ট্ৰী লওঁ তেওঁলোকৰ পূৰা হিষ্ট্ৰীটো আমি লওঁ যে কেতিয়া বিয়া হোৱাৰ কিমান দিন হৈছে তেওঁলোকৰ বয়স কিমান তাৰপাছত কি কাৰণত হ'ব পাৰে আমি হিষ্ট্ৰী যেতিয়া ল'ম পুৰুষগৰাকীৰ প্লাছ মহিলাগৰাকীৰ সমস্যাখিনি আমি যেতিয়া চাওঁ কথা বতৰা পাততে ওলাই পৰে যে তেওঁৰ কি সমস্যাত ভুগিছে তাৰপিছত তেওঁলোকৰ বিভিন্ন ধৰণৰ পৰীক্ষা কৰা হয় পুৰুষগৰাকীৰ পৰীক্ষা কৰা হয় মহিলাগৰাকীৰ পৰীক্ষা কৰা হয় সেইখিনি পৰীক্ষাত কিছু ৰিপৰ্টৰ কিছুমান তথ্য ওলাই পৰে গতিকে হিষ্ট্ৰী প্লাছ পৰীক্ষা নিৰীক্ষাৰ পাছত এটা মোটামুটি এটা আইডিয়া কৰিব পাৰি যে কি কাৰণত প্ৰেগনেঞ্চিটো হোৱা নাই বা কাৰণটো কি আৰু সেই কাৰণ অনুযায়ী চিকিৎসাবিলাক প্লেনিং কৰা হয় বিভিন্ন ধৰণৰ চিকিৎসা প্লেনিং আছে আৰু প্ৰতিজন মানুহৰ সমস্যা অনুসৰি তাৰ চিকিৎসা পদ্ধতিও বেলেগ বেলেগ গতিকে সেইধৰণে ট্ৰিটমেণ্টটো আগবঢ়াই লৈ যোৱা হয় কেতিয়াবা কিছুমান বিশেষ চিকিৎসাৰ প্ৰয়োজন হয় বিশেষ পৰীক্ষাৰ প্ৰয়োজন হয় সমস্যা অনুযায়ী তাৰমানে এই পৰীক্ষা নিৰীক্ষাখিনি কৰোঁতে অকণমান সময়ৰ প্ৰয়োজন হয় অলপ সময় লাগিব কাৰণ বেছিক ৱৰ্কআপ যিটো বুলি কয় যিটো মই আগতে ক'লোঁ যে গৰ্ভধাৰণ কি ধৰণে হয় গতিকে যে ডিম্বাশয়ত ডিম্ব আছে কি নাই ডিম্ব নিঃসৰণ হৈছে নে নাই ডিম্ববাহিনলী কেনেকুৱা আছে তেওঁৰ জৰাৰ গঠনটো কেনেকুৱা পুৰুষগৰাকীৰ শুক্ৰ পৰিমাণ কেনেকুৱা বা তাৰ মানদণ্ড কেনেকুৱা গতিকে এইখিনি কথা নজনাকৈ আমি গম নাপাওঁ যে কি কাৰণ প্ৰেগনেঞ্চিটো হোৱা নাই গতিকে এইখিনি বেছিক ৱৰ্কআপ এইখিনি কৰিব লাগিব এইখিনি কৰাৰ পিছত মোটামুটি এটা প্ৰভিজনেল এটা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে এই কাৰণতে গৰ্ভধাৰণ হোৱা নাই আৰু সেইমতে চিকিৎসাবিলাক কেতিয়াবা ছাৰ এনেকুৱা হয় নেকি যে আমি যিখিনি কথা জানো যে অকণমান এজ হৈ যোৱাৰ লগে লগে এজটো এটা ফেক্টৰ হয় বা যেতিয়া বিয়া হোৱাৰ পিছত যেতিয়া এটা দীঘলীয়া সময় গেপ দিয়া যায় তেতিয়া এনেকুৱা ধৰণৰ সমস্যা হয় কেতিয়াবা ছাৰ এনেকুৱা পেচেণ্ট আপুনি পাইছেনে যে বিয়া হৈয়ে সমস্যাৰ সন্মুখীন হৈছে খুব নিউলি কাপল তেওঁলোকৰ কিন্তু সমস্যা হৈছে তেনেকুৱা পাওঁ আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা সুধিছে যে এই যে সময়টো যে মই যিমানবিলাক এই এনেকুৱা ধৰণৰ শ্ব'ত মাতে বা মই প্ৰবন্ধ আদি লিখোঁ তাত মই এইটো কথাই ক'বৰ কাৰণে বিচাৰোঁ বা এইটো মেছেজ দিব খোজোঁ যে বয়সটো গৰ্ভধাৰণৰ কাৰণে অতি প্ৰয়োজনীয় কথা প্ৰয়োজনীয় দিশ বয়সৰ লগত গৰ্ভধাৰণৰ ওতঃপ্ৰোত সম্পৰ্ক আছে আমি জানো যে বয়স বৃদ্ধি হোৱাৰ লগে লগে সন্তান হোৱাৰ যিটো কেপাচিটি সেইটো কমি আহে আৰু গৰ্ভধাৰণ হ'লেও এবছৰৰ সংখ্যাটো বাঢ়ি যায় সেইকাৰণে সঠিক সময়ত গৰ্ভধাৰণ হোৱাটো খুবেই ইম্পৰ্টেণ্ট সেইকাৰণে ফাৰ্টাইল পিৰিয়ডটো এটা সীমিত সময় সেইকাৰণে সেইখিনি কথা আমি কোনখিনি সময়লৈকে আপোনালোকে ফাৰ্টাইল পিৰিয়ড মই ব্যক্তিগতভাৱে এইটো দেখিছোঁ যে 23 to 27 28 আটাইতকৈ উত্তম সময় 20 up to 30 বছৰ বয়সলৈকে ভাল যথেষ্ট ভাল 30ৰ পৰা 35ৰ ভিতৰত এভাৰেজ বুলি কম মই মোটামুটি আৰু 35ৰ পিছৰ পৰা কিন্তু সিমান ভাল নহয় এইটো বৈজ্ঞানিকভাৱে প্ৰমাণিত যে 35 বছৰৰ বয়সৰ পিছত গৰ্ভধাৰণৰ তাৰ যিটো কেপেবিলিটি সেইটো কমি আহে আৰু বিভিন্ন কাৰণত কমি আহে তাৰ চাইণ্টিফিক কিছুমান আছে এক্সপ্লেনেশ্যন আছে আৰু গৰ্ভধাৰণ হ'লে এবছৰৰ সংখ্যাটো বাঢ়ি আহে আৰু চিকিৎসাবিলাক এজ বাঢ়ি যোৱাৰ লগে লগে আৰু লগে লগে চিকিৎসা পদ্ধতিবিলাকো খৰচী হৈ পৰে ব্যয়বহুল হৈ পৰে সেইকাৰণে যিমানে কম সময়ত পাৰে গৰ্ভধাৰণৰ কাৰণে প্লেনিং কৰাটো ভাল অৱশ্যে এইটো কথা ঠিক আজিকালি সকলোৱে নিজৰ কেৰিয়াৰ লৈ এটা থাকে
সেইবিলাক উপনীত হওঁতেও টাইম লাগে তথাপিও তাৰ লগতে এই কথাটো গুৰুত্ব দিয়া উচিত যে নিজৰ যিটো ফেমিলিয়েল যিটো কেৰিয়াৰ মানে যিটো মানে নিজৰ ধৰক সন্তান জন্ম দিয়াৰ যিটো কেৰিয়াৰ সেই কথাটো সমানে আগুৱাই লৈ যাব লাগে সেইটো বেলেঞ্চ কৰি গ'লেহে ভাল IUI যিটো আমি জানো যে IUI পদ্ধতিৰেও সন্তান জন্ম দিব পৰা যায় অকণমান ডিটেইলছত জনাব নেকি আমাৰ দৰ্শকসকলৰ সুবিধাৰ্থে IUI-টো কেনেকুৱা ধৰণৰ কি প্ৰচিডিউৰত IUI ট্ৰিটমেণ্ট হয় হয় IUI-টো হ'ল এটা IUI মানে ইন্ট্ৰা ইউট্ৰাইন ইনচেমিনেশ্যন অৰ্থাৎ জৰায়ুৰ ভিতৰত বীৰ্য স্থাপন এইটো এটা অতি সহজ আৰু কাৰ্যকৰী পদ্ধতি কোনবিলাকত কৰা হয় যিবিলাকত ধৰক মাইল্ড মেল ফেক্টৰ মতা পুৰুষজনৰ অলপ অসুবিধা আছে শুক্ৰাণুৰ অসুবিধা আছে কিন্তু খুব বেছি নহয় খুব চিভিয়াৰ নহয় সাধাৰণ ধৰণৰ অসুবিধা আছে তেওঁলোকৰ ক্ষেত্ৰত এইটো কৰা যায় আৰু চাৰ্ভাইকেল ফেক্টৰ বুলি কয় কিছুমান আনএক্সপ্লেইন ইনফাৰ্টিলিটি কিছুমান আমি দেখা পাওঁ যে চব ঠিকে আছে পুৰুষৰ ঠিকে আছে মহিলাৰ ঠিকে আছে কিন্তু গৰ্ভধাৰণ হোৱা নাই ডিম্ববাহীনলীও ঠিকে আছে কিন্তু গৰ্ভধাৰণ হোৱা নাই তেওঁলোকক কোৱা হয় আনএক্সপ্লেইন ইনফাৰ্টিলিটি গতিকে আনএক্সপ্লেইন ইনফাৰ্টিলিটি সেইবিলাক ক্ষেত্ৰত আমি IUI কৰোঁ যিবিলাকৰ পুৰুষৰ ইনিচিয়েল ষ্টেজত আপোনালোকে IUI ট্ৰিটমেণ্টেৰে ষ্টাৰ্ট কৰোঁ ট্ৰিটমেণ্ট বিশেষকৈ তিনি ধৰণৰ আছে এবিধ দৰৱ দি চিকিৎসা কৰোঁ এবিধ IUI এবিধ IVF মোটামুটি এই তিনি ধৰণৰ চিকিৎসা গতিকে আপুনি IUI-টো মাজৰ মধ্যমীয়া চিকিৎসা বুলি আপুনি ধৰিব পাৰে গতিকে মই যিটো ইণ্ডিকেশ্যন ক'লোঁ যে মাইল্ড মেল ফেক্টৰ বা আনএক্সপ্লেইন ইনফাৰ্টিলিটি সেইবিলাকত IUI পদ্ধতিৰে চিকিৎসা কৰা হয় IUI পদ্ধতিত কি কৰা হয় মহিলাগৰাকীক দৰৱ দিয়া হয় এটা বিশেষ সময়ত তেওঁৰ অভাৰীত ডিম্বাশয়ত ডিম্ব গঠন কৰা হয় এটা নিৰ্দিষ্ট সময়ত ডিম্বটো নিঃসৰণ কৰি দিয়া হয় আৰু যি সময়ত ডিম্ব নিঃসৰণ হয় সেইটো ভিতৰত গৈ যেতিয়া টিউবত সোমাব সেই এটা সময়টো নিৰ্ধাৰিত সময়টো চাই সেই সময়ত হাজবেণ্ডৰ স্পাৰ্মটো লৈ তাক প্ৰচেছিং কৰি জৰায়ুৰ ভিতৰত স্থাপন কৰা হয় ইন্ট্ৰা ইউট্ৰাইন ইনচেমিনেশ্যন বুলি যাক কোৱা হয় আৰু তেতিয়া এটা নিৰ্দিষ্ট সময়ত ভাল শুক্ৰ আৰু ভাল ডিম্ব লগালগি হৈ পেলাই গৰ্ভধাৰণ হয় এইটো এটা তাৰ বেচিক প্ৰিন্সিপল ছাৰ মই আকৌ সুধিব বিচাৰিছোঁ যে এইজৰ কথা আমি পাতিছোঁ কেতিয়াবা এনেকুৱা পেচেণ্টটো আপুনি পাইছোঁ বুলি কৈছে যে নিউলি মেৰিড কাপল হয় কিন্তু তেওঁলোকৰ সমস্যা আছে সেই কাপলবিলাকৰ সমস্যাবিলাক কেনেকুৱা ধৰণৰ হয় মই যেনেকৈ ক'লোঁ যে অভাৰ ষ্ট্ৰেছ বা PCOD-ৰ তেনেকুৱা ধৰণৰ সমস্যা আজিকালি প্ৰায়ে শুনো যুৱতীসকলৰে হওক বা মহিলাসকলৰে যে মোৰ PCOD আছে PCOD প্ৰব্লেম আছে বেছি হ'বলৈ ধৰিছে সেই সমস্যা PCOD-টো আজিকালি প্ৰায়ে দেখা যায় কিন্তু এইটো বহুত সময়ত অভাৰ ডায়েগনচিছ হয় দেই এইটো আমি জানিব লাগিব বহুত সময়ত আল্ট্ৰাচাউণ্ড ৰিপৰ্ট আহে যে PCOD লগে লগে গাৰ্জিয়ানবিলাক শংকিত হৈ পৰে আচলতে সেইটো নহয় PCOD বুলি ডায়েগনচিছ কৰিবৰ কাৰণে বহুতখিনি ক্ৰাইটেৰিয়া আছে বায়'কেমিকেল পেৰামিটাৰ চাব লাগিব আল্ট্ৰাচাউণ্ড তেওঁৰ ক্লিনিকেল ফিচাৰ তেওঁৰ শাৰীৰিক কি অৱস্থা আছে চববিলাক মিলাই পেলাই PCOD ডায়েগনচিছ কৰা হয় গতিকে PCOD বুলি আল্ট্ৰাচাউণ্ড দেখাৰ লগে লগে ভয় খোৱা অনুচিত আজিকালি এটা প্ৰব্লেম দেখা যায় প্ৰায় ছোৱালীবিলাকৰ বা উঠি অহা গাভৰুবিলাকৰ আল্ট্ৰাচাউণ্ড কৰিলে PCOD হ'লে ভয় খাই গ'ল যে মোৰ গৰ্ভধাৰণ নহ'ব নেকি সেইটো আচলতে নহয় তেনেকুৱা কথা নহয় আৰু আপুনি যিটো কথা হ'লে যে নিউলি পেৰিড কাপলৰ সমস্যা দেখা যায় তেওঁলোকৰ বিভিন্নজনৰ বিভিন্ন ধৰণৰ সমস্যা থাকে যেনে বহুত সময়ত দেখা যায় যে পুৰুষৰ শুক্ৰাণুৰ সমস্যা থাকে কিছুমানৰ শুক্ৰাণুৰ মানদণ্ড অতিকে কম কিছুমানৰ নাথাকেও জন্মগতভাৱে নাথাকে সেইবিলাকৰ আৰম্ভণিতে দেখা যায় তেওঁৰ প্ৰব্লেম এইখিনিতে মই এটা কথা উল্লেখ কৰিব খোজোঁ যে শুক্ৰাণুৰ মানদণ্ড কমৰ লগত কিন্তু জীৱনশৈলীৰো বহুত গুৰুত্ব আছে গতিকে জীৱনশৈলী নিজৰ খাদ্যাভাস বা ব্যায়াম বা ধূম্ৰপান অত্যাধিক মদ্যপান এইবিলাকৰ লগত কিন্তু এইবিলাক আমাৰ জীৱনশৈলীৰ ভিতৰত পৰে সেইবিলাকে কিন্তু পুৰুষৰ শুক্ৰাণুৰ ওপৰত প্ৰভাৱ পেলায় গতিকে যিসকলৰ এইবিলাক শুক্ৰাণুৰ সমস্যা থাকে তেওঁলোকে ডেফিনেটলি এইবিলাক এভয়েড কৰিব লাগে আপুনি হেলদি ডায়েটৰ কথা কৈ আছে যিহেতু যেতিয়া এগৰাকী মহিলা বা এগৰাকী পুৰুষ নিজৰ সন্তান বিচাৰি এক প্ৰকাৰ ভাৰাক্ৰান্ত হয় তেওঁলোকে এগৰাকী চিকিৎসকৰ ওচৰলৈ আহে বা বহু ক্ষেত্ৰত এনেকুৱাও হয় যে বহুত চিকিৎসকক দেখুৱাইছোঁ কিন্তু তেওঁলোকে ভাল ফল পোৱা নাই আপুনি হেলদি ডায়েটৰ কথা যিহেতু কৈছে অকণমান তেওঁলোকৰ সুবিধাৰ্থে কেনেকুৱা ধৰণৰ ডায়েট মেইনটেইন কৰিব লাগে মহিলাগৰাকীৰ ক্ষেত্ৰত বা পুৰুষগৰাকীৰ ক্ষেত্ৰত আপুনি কৈছে যে স্মকিং বা এলকহল এইখিনি এভয়েড কৰিব লাগে ডায়েটটো কেনেকুৱা হ'ব লাগে ডায়েটটো আমি যিটো সুষম আহাৰ বুলি কওঁ এইটো স্পেচিফিক ডায়েট নহয় যে এইখিনি খালে গৰ্ভধাৰণ হ'ব এনেকুৱা নহয় যিটো সুষম ডায়েট যে যিটো ডায়েটৰ পৰা পৰিপুষ্টি সাধন হয় যে ফল মূল খাব লাগে
ৰেগুলাৰ ফল-মূল, শাক-পাচলি, সেউজীয়া শাক-পাচলি, মাছ, মাংস, প্ৰটিনযুক্ত আহাৰ, কণী বা লগতে গাখীৰ, এইবিলাক আমি যিবিলাক সুষম যিটো ডায়েট বুলি কওঁ সেইখিনি খালে যথেষ্ট। তাৰ লগতে এক্সাৰচাইজটো অতিকৈ ইম্পৰ্টেণ্ট। আজিকালি দেখা যায় মেদবহুলতা এটা সমস্যা। মেদবহুলতা হ'লে ঋতুস্ৰাৱৰ অসুবিধা হয় মহিলাগৰাকীৰ, প্লাছ তেওঁলোকৰ গৰ্ভধাৰণৰ অসুবিধা আহি পৰে। গতিকে মেদবহুলতা কমাবৰ কাৰণেও ডায়েটৰ এটা সুষম ডায়েট খোৱাটো ইম্পৰ্টেণ্ট। লগতে ব্যায়ামটো অতি ইম্পৰ্টেণ্ট। ব্যায়ামৰ দ্বাৰা নিয়মিত ব্যায়াম, আমি কওঁ যে এৰবিক এক্সাৰচাইজ যিটো হয়, এৰবিক এক্সাৰচাইজ কমেও 30 মিনিট বা 40 মিনিট ৰেগুলাৰ কৰাটো খুবেই প্ৰয়োজনীয়। গতিকে BMI বা বডি মাছ ইণ্ডেক্স যিটো কমাই ৰাখিব লাগে, অত্যাধিক ৱেইট হ'ব দিব নালাগে, সেইটো ব্যায়ামৰ দ্বাৰা পাৰি, প্লাছ লগতে সুষম খাদ্যৰ দ্বাৰা পাৰি। আৰু লগতে যিবিলাক আমি শ্লিপ আকৌ ইম্পৰ্টেণ্ট, টোপনিটো খুব প্ৰয়োজনীয় কথা। টোপনিৰ লগতো গৰ্ভধাৰণৰ কথা থাকে। কমেও 8 ঘণ্টা, যদি 7-8 ঘণ্টা টোপনি অহাটো অতিকৈ দৰকাৰ। আৰু এটা কথা যে যোগৰো ইয়াতে গৰ্ভধাৰণৰ লগত যোগৰো যথেষ্ট ওতঃপ্ৰোত সম্পৰ্ক আছে। পৃথিৱীৰ বিভিন্ন ঠাইত যোগৰ ওপৰত ৰিচাৰ্চ হৈছে আৰু তাত প্ৰমাণিত হৈছে যে যোগৰ ফলত এই গৰ্ভধাৰণত বিভিন্ন ধৰণে সহায় কৰে। তাৰ হৰমনৰ যিবিলাক বায়'কেমিকেল ছাবষ্টেঞ্চ, যিবিলাক হৰমন, সেইবিলাকৰ যিবিলাক সন্তুলন এটা আনি দিয়ে আৰু সেইবিলাক এটা মানসিক এটা সুস্থিৰতা আনি দিয়ে, ষ্ট্ৰেছটো কমাই দিয়ে, আৰু এইবিলাকেও গৰ্ভধাৰণত সহায় কৰে। গতিকে সুষম ডায়েট, এক্সাৰচাইজ, ব্যায়াম, যোগা, শ্লিপ, টোপনি, এইবিলাক জীৱনশৈলী আচলতে লাইফষ্টাইল, আচলতে যিখিনি আমি নিজৰ জীৱনশৈলীৰ লগত যিখিনি আমি কেৰি কৰিব লৈ যাব পাৰোঁ, যে এইখিনি বস্তু যদি আমি অকণমান নিজৰ ক্ষেত্ৰত অকণমান চিজিল কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে সকলো সমস্যাৰ সমাধান হ'ব। আপুনি ছাৰ কৈছে যে PCOD সমস্যাই কেতিয়াও গৰ্ভধাৰণত সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে, সেইটো প্ৰপাৰ ডায়েগনচিছ কৰি ট্ৰিটমেণ্টত আহিলে সেই সমস্যা সমাধান হ'ব পাৰে। PCODৰ একচুৱেলি প্ৰথমতে ডায়েগনচিছ কৰিব লাগে PCOD সঁচাকৈ আছেনে নাই, আৰু তাৰপাছত চাব লাগিব যে PCODটোৱে তেওঁৰ ক্ষেত্ৰত কিবা অসুবিধা কৰিছে নে নাই। PCODত কি হয়, আচলতে দুটা অভাৰীতে এগৰ সংখ্যা অলপ বেছিকৈ থাকে। বেছিকৈ অভাৰীত এগ থকাৰ কাৰণে সময়ত এগবিলাক পৰিস্ফুট নহয় বা বিকশিত নহয়, আৰু তাৰ পৰা ডিম্ব নিঃসৰণ নহয়। যি আমি এইটো অভুলেশ্যন ডিজৰ্ডাৰ বুলি কওঁ। গতিকে কোনবিলাকৰ এই সমস্যাটো আছে চাই ল'ব লাগে। আৰু যিবিলাকৰ এই সমস্যাটো থাকে তেওঁলোকৰ মাহেকীয়াবিলাক ইৰেগুলাৰ হয়। গতিকে যিবিলাকৰ PCOD আছে প্লাছ মাহেকীয়া ইৰেগুলাৰ, তেওঁলোকৰ দেখা যায় যে তেওঁলোকৰ এইটো এটা গৰ্ভধাৰণৰ সমস্যা হ'ব পাৰে। গতিকে তেওঁবিলাকে প্ৰপাৰলি ডক্টৰৰ ওচৰত গৈ চিকিৎসা ল'ব লাগে। অভুলেশ্যনটো ৰেগুলাৰ কৰিলে, মাহেকীয়া ৰেগুলাৰ হ'লে, অৰ্থাৎ অভুলেশ্যন টাইম মতে হ'লে মাহেকীয়া টাইম মতে হ'ব, আৰু অভুলেশ্যন টাইম মতে হ'লে তেওঁৰ গৰ্ভধাৰণতো সহায় হ'ব। PCOD যিবিলাকৰ আছে তেওঁলোকৰ কিন্তু গৰ্ভধাৰণৰ বিশেষ সুবিধা নহয়, চিকিৎসা কৰিলে গৰ্ভধাৰণ হৈ যায়। এতিয়া আহিছোঁ ছাৰ চিষ্ট। সাধাৰণতে আমি প্ৰায়ে শুনা এটা শব্দ হৈছে চিষ্ট, অভেৰিয়ান চিষ্ট, আৰু যি চিষ্টৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে বুলি জানো, কিন্তু ইমান বিশদভাৱে মই চিকিৎসক নহয়, তথাপি বেলেগৰ পৰা শুনি এটা অভ্যস্ত হৈ গৈছোঁ যে চিষ্টে এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে চিষ্টৰ ছাৰ কেনেকুৱা ধৰণৰ প্ৰকাৰ আছে? চিষ্ট বুলি ক'লে আমি টিউমাৰটো বুজাওঁ। ইয়াতে এটা আকৌ কনফিউজন এটা আছে, যেনে পলিচিষ্টিক অভেৰিয়ান ডিজিজ যিটো PCOD বুলি কওঁ, সেইটোত পলিচিষ্টিক, তাৰমানে সৰু সৰু বহুত চিষ্ট থাকে, কিন্তু এইটোক টিউমাৰ বুলি আমি নধৰোঁ। মানে বহুতকেইটা থাকে, সৰু সৰু থাকে, আচলতে এগবিলাকে থাকে তাৰ ভিতৰত, কিন্তু এইটো চিষ্টিক বেমাৰ নহয়, এইটো চিষ্ট বুলি নকয়। চিষ্ট বুলি কোনবিলাক কওঁ আমি, যিটো এটা অভেৰিয়ান চিষ্ট বুলি যিটো কওঁ, অভেৰিয়ান টিউমাৰ, সেইবিলাক চিষ্ট বুলি কওঁ। আৰু এটা কমন কথা হ'ল চকলেট চিষ্ট। চকলেট চিষ্ট হ'ল আপোনাৰ একচুৱেলি বেমাৰটো হ'ল এণ্ডোমেট্ৰিয়ছিছ। এণ্ডোমেট্ৰিয়ছিছ হ'লে অভাৰীৰ ভিতৰত, মই সহজ ভাষাত কৈছোঁ যে ব্লাড জমা হয়, হৈ পেলাই সি এটা চিষ্টৰ সৃষ্টি কৰে, তাক আমি চকলেট চিষ্ট বুলি কওঁ, কাৰণ তাৰ ৰংটো চকলেট কালাৰৰ নিচিনা, সেইকাৰণে চকলেট চিষ্ট নাম দিয়া হয়। সেইটোৱে কিন্তু গৰ্ভধাৰণত অসুবিধা কৰে। সেইটো ছাৰ ইউট্ৰাছত হয়নে অভাৰীত হয়? সেইটো অভাৰীত হয়। অভাৰীত হ'লে চকলেট চিষ্ট বুলি কয়। আৰু এই একেধৰণৰ প্ৰক্ৰিয়া, একেধৰণৰ ডিজিজ প্ৰচেছ যদি ইউট্ৰাছৰ ভিতৰত হয়, তাক এডিনোমাইচিছ বুলি কয়। আমি কিন্তু ইনফাৰ্টাইল কাপুলৰ আমি প্ৰায় দেখা পাওঁ মহিলাবিলাকৰ এই চিষ্টৰ প্ৰব্লেম, চকলেট চিষ্ট বা এণ্ডোমেট্ৰিয়ছিছ, এই ডিজিজটো আমি প্ৰায় দেখা পাওঁ, আৰু এইটো এটা সন্তানহীনতাৰ এটা অন্যতম মুখ্য কাৰণ বুলি আমি ধৰিব পাৰোঁ। যিসকলৰ চিষ্ট থাকে সেই মহিলাগৰাকীক আমি ইনফাৰ্টাইল লেডি হিচাপে আমি ধৰিব পাৰোঁ? তেনেকুৱা কথাটো নহয়। ইনফাৰ্টাইল বুলি কোৱা কথাটো আৰু বেলেগ।
চিষ্ট থাকিও প্ৰেগনেঞ্চি হ'ব পাৰে আচ্ছা চকলেট চিষ্ট থাকিলে হ'ব হ'ব পাৰে কিন্তু যাৰ সন্তান হোৱা নাই ধৰক এবছৰ চেষ্টা কৰিছে এবছৰ বা 1.5 বছৰ চেষ্টা কৰিছে গৰ্ভধাৰণ হোৱা নাই তেওঁ সন্তানহীন বুলি ক'ম আমি তেওঁৰ চিষ্ট থাকিব পাৰে নাথাকিব পাৰে গতিকে কাৰোবাৰ যদি চিষ্ট আছে তেওঁৰ কিন্তু সন্তানহীনৰ কাৰণটো সেই চিষ্টটো হ'ব পাৰে চিষ্ট হ'ব পাৰে সেইকাৰণে তেওঁ চিষ্ট থকা মানুহবিলাকে চকলেট চিষ্ট হওক বা আদাৰ চিষ্টে হওক তেওঁলোকে চিকিৎসা কৰাটো দৰকাৰ এতিয়া ছাৰ আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনিলৈ আমি এতিয়া আহিব বিচাৰিছোঁ পৰ্যায়ক্ৰমে IVF এতিয়া আচলতে সকলোৰে এটা আশ্বাস সকলোৰে এটা বিশ্বাস জন্মিছে যে যিসকলৰ সন্তান নাই তেওঁলোকে এটা মাইণ্ডছেট কৰি ল'ব পাৰে যে মই এজন যদি ভাল চিকিৎসকৰ ওচৰলৈ যাম যদি মই IVF কৰিম তেতিয়াহ'লে মই এটা ভাল ফলাফল পাম প্ৰথমে মই ছাৰ আপোনাক সুধিব বিচাৰিছোঁ বিভিন্ন চিকিৎসকৰ ওচৰলৈ গৈ এটা কাপল যেতিয়া ডক্টৰ ৰাতুল দত্তক লগ পাবৰ কাৰণে আহে সকলোৰে মই যিমান দূৰ আপোনাৰ বিষয়ে গম পাওঁ সকলোৱে এটাই কথা কয় যে ডক্টৰ ৰাতুল দত্তৰ ওচৰলৈ গ'লে খালী হাতেৰে উভতি নাহে মানুহ হাতত সন্তানটি দি পঠায় ছাৰ যিহেতু চিকিৎসকক ভগৱান বুলি কয় আপুনিও নিশ্চয় ভগৱানৰ ওপৰতে ডিপেণ্ডেণ্ট গোটেই ট্ৰিটমেণ্টটোত কিন্তু এই বিশ্বাসটো এই আপোনাৰ চিকিৎসাটোত যে আপুনি ইমান ছাকচেছ হৈছে তাৰ অন্যতম কাৰণটো কি আপোনাৰ মতামতৰ বাবে ধন্যবাদ কিন্তু এইটো কথা ঠিক যে যিয়ে আহিছে মোৰ ওচৰত তাকে মই চিকিৎসা দিব নহয় চবকে দিব পৰা নাই কাৰণ এই চিকিৎসা পদ্ধতিৰ এটা লিমিটেশ্যন এটা আছে যে ইয়াৰ ছাকচেছ ৰেট 100% নহয় বা আজি বিজ্ঞানে 100%লৈকে যাব পৰা নাই আপুনি যিটো কথা কৈছে IVF প্ৰক্ৰিয়াটোৰে প্ৰায় 50-ৰ পৰা 70% গৰ্ভধাৰণ দিব পাৰিছে এটা সময় আছিলে আজিৰ পৰা 15-20 বছৰ আগতে এনেকুৱা আছিল যে IVF চিকিৎসা কৰি 30% 33% 35% ইমানেই দিব পাৰিছিলে আমি সেই সময়ত 33% 34% পালে আমি অতি আনন্দিত হৈছিলোঁ এতিয়া 70% আহি গৈছে 50 60 70% 75% আহি গৈছে বিজ্ঞানৰ উন্নতি হৈছে তাৰ চিষ্টেমবিলাক চেঞ্জ হৈছে টেকন'লজি ইম্প্ৰুভমেণ্ট হৈছে এইটো এটা টেকন'লজি ইয়াক কোৱা হয় ART এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন'লজি অৰ্থাৎ প্ৰযুক্তিৰ দ্বাৰা গৰ্ভধাৰণ কৰাৰ ব্যৱস্থা কৰা হয় গতিকে প্ৰযুক্তিৰ উন্নতিৰ লগে লগে চিকিৎসা মানে ট্ৰিটমেণ্টৰ ৰিজাল্টবিলাকো ভাল হৈ আহিছে গতিকে আজি IVF পদ্ধতিৰ দ্বাৰা বহুত ডিফিকাল্ট কেছ বা বহুত দিন পুৰণা যিসকলে ভুক্তভোগী তেওঁলোকে সন্তানমুখ দেখিছে এই টেকন'লজি লোৱাৰ পিছত ছাৰ IVF ট্ৰিটমেণ্টলৈ যোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাৰণ সকলোৰে এটা মেক্সিমাম মানুহৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ ক্ষেত্ৰতেই হওক বা আটাইতকৈ যদি আমি চাওঁ যে দুখীয়া শ্ৰেণীৰ লোকসকলৰ ক্ষেত্ৰতেই হওক তেওঁলোকে ভাবে যে IVF ট্ৰিটমেণ্টটো যথেষ্ট কষ্টলি হয় আৰু মই যদি চিকিৎসকৰ ওচৰলৈ যাওঁ কেনেকৈ ট্ৰিটমেণ্ট কৰিম কাৰণ লাখ টকাৰ এটা পেকেজ বুলি এটা ধাৰণা এটা আছে গতিকে কেনেকুৱা ধৰণে আগবাঢ়ে গোটেই ট্ৰিটমেণ্টটো প্ৰচিডিঅ'ৰটো কেনেকুৱা ধৰণৰ আৰু খৰচটো কেনেকুৱা হয় প্ৰথমতে এইটো জানিব লাগিব যে IVF সকলোৰে কাৰণে প্ৰয়োজন নাই সেইটো আমি প্ৰথমতে জানিব লাগিব প্ৰতিগৰাকীৰ দম্পতীৰে তেওঁলোকৰ সমস্যা বেলেগ সমস্যাৰ বেলেগ চিকিৎসা যিসকলৰ কম বয়সৰ তেওঁলোকৰ IVFৰ প্ৰয়োজন নাই তেওঁলোকৰ সাধাৰণ চিকিৎসাৰ দ্বাৰা চেষ্টা কৰিব পাৰে যদি যিসকলৰ মেজৰ প্ৰব্লেম নাই কিছুমান ইণ্ডিকেশ্যন আছে য'ত নেকি IVF আপুনি নকৰিলেও উপায় নাই কৰিবই লাগিব সেইটো কথা বেলেগ কিন্তু যিবিলাকত অন্য পদ্ধতিৰ দ্বাৰাও কৰিব পাৰি তেওঁলোকৰ প্ৰথমতে দৰৱ দি চোৱা যায় দৰৱ দি নহ'লে IVF পদ্ধতি কৰা যায় যদি বয়স ঠিকে থাকে অন্যান্য তেনেকুৱা মেজৰ প্ৰব্লেম নাথাকে IVF কেইবাৰমান কৰিব পাৰি তাৰপিছতো যদি নহয় তেওঁলোকে IVF কৰিব লাগিব আৰু কিছুমান মহিলা বা দম্পতীৰ এনেকুৱা সমস্যা থাকে য'ত তেওঁ কৰিবই লাগিব ধৰা হওক তেওঁৰ শুক্ৰাণু নাই জন্মগতভাৱে বহুতো শুক্ৰাণু নাথাকে বা শুক্ৰাণুৰ পৰিমাণ অতিকে মানে নিম্ন মানদণ্ডৰ যিটোৰ দ্বাৰা স্বাভাৱিকভাৱে গৰ্ভধাৰণ সম্ভৱ নহয় তেওঁলোকে IVF কৰিবই লাগিব তেওঁলোকৰ দ্বাৰা কৰাটো আটাইতকৈ মানে প্ৰয়োজনীয় বা সেইটো নকৰিলে উপায় নাই যিসকলৰ তেনেকুৱা সমস্যা আছে তেওঁলোকে প্ৰাৰম্ভিক অৱস্থাতে IVFৰ ট্ৰিটমেণ্ট কৰিব লাগিব সাধাৰণতে এনেকুৱা হয় যে আপোনালোকৰ চাগে অভিজ্ঞতা বেছি যেতিয়া IVF কৰিবলৈ এটা কাপল আহে এটা সম্পূৰ্ণ মাইণ্ডছেট কৰি আহে যে মই সন্তান লাভ কৰিমেই ট্ৰিটমেণ্টত গতিকে আপোনালোকে এটা কাউন্সেলিং দিয়ে ট্ৰিটমেণ্টলৈ আগবাঢ়ে আৰু IVF ট্ৰিটমেণ্টটো মই জনাত খুব দীঘলীয়া এটা প্ৰচিডিঅ'ৰ হয় আৰু খুব ধৈৰ্য সহকাৰে আগবাঢ়িব লাগিব গতিকে পেচেন্সটো আটাইতকৈ বেছি জৰুৰী কেতিয়াবা শেষ মুহূৰ্তত গৈও ছাকচেছ নহ'ব পাৰে তেতিয়া এনেকুৱা কাপল আছেনে যে নাই মোৰ এইটোৱে শেষ আৰু মই আৰু আগ নাবাঢ়ো ভাগি পৰে কিছুমান আছে তেনেকুৱা যিবিলাকে ধৰক বহুত দিন চিকিৎসা কৰি আছে ৰিজাল্ট হোৱা নাই IVF এবাৰ কৰিলে ফেইল হ'ল ধৰক আকৌ এবাৰ কৰিলে ফেইল হ'ল এনেকুৱা বহুত থাকে তেওঁলোকে প্ৰথমবাৰতে হাৰ মানে নে কিছুমানে
প্ৰথমবাৰত হাৰ মানা খুব কমেই দেখিছোঁ। হয় এবাৰ যদি প্ৰথমবাৰ যদি ফেইল হয় তেওঁলোকে মই দেখিছোঁ তেওঁলোকে আকৌ আগবাঢ়ে, তেওঁলোকে আকৌ দুগুণ উৎসাহেৰে আগবাঢ়ে। আৰু বহুতৰ এনেকুৱাও দেখিছোঁ বহুতবাৰ ফেইলাৰ হোৱাৰ পিছতো গৰ্ভধাৰণ হোৱা দেখিছোঁ, আৰু সেইবিলাকে আৰু এটা তেওঁলোক উৎসাহ আনি দিয়ে। আৰু এটা খুব ভাল কথা যে IVF ট্ৰিটমেণ্টত কোনোবাই যদি এটা সন্তান বিচাৰিছে তেতিয়া দুটা সন্তানো ভগৱানে দিব পাৰে বা তিনিটাও দিব পাৰে, গতিকে সেই ক্ষেত্ৰতো ছাকচেছ ৰেটটো বেছি থাকে IVF-ত। ইয়াতে এটা কথা গুৰুত্বপূৰ্ণ কথা মই ক'ব লাগিব যে IVF কৰিলে আমি কি হওঁ, আমি দুটা এমব্ৰায়ো দিওঁ সচৰাচৰ, আৰু আমি কিমানটা এমব্ৰায়ো জৰাৰ ভিতৰত দিওঁ এইটো আছে, মতে কৰা যায়। গভৰ্ণমেণ্টে এটা আইন প্ৰণয়ন কৰি সেইমতে আমাক নিৰ্দেশনা দিয়া আছে, আৰু সেই নিৰ্দেশনা মতে আমি এটা বা দুটা বা বিশেষ পৰিস্থিতিত আমি তিনিটা ভ্ৰূণ আমি দিব পাৰোঁ। সচৰাচৰ দুটা ভ্ৰূণ দিয়া যায়, কিয় দুটা ভ্ৰূণ দিলে গৰ্ভধাৰণৰ পাৰ্চেণ্টেজটো বেছি থাকে। কিন্তু দুটা ভ্ৰূণ দিয়া যায় আশা কৰি যে দুটাৰ ভিতৰত এটা যিকোনো উপায়ে গৰ্ভধাৰণ হ'ব। কেতিয়াবা দুটাও হৈ যায়, হ'লে তেওঁ টুইন হয়। কিন্তু টুইন হ'লে মানে ৰিচিপিয়েণ্টবিলাকে যথেষ্ট ফূৰ্তি পায়, কিন্তু আমি ব্যক্তিগতভাৱে টুইনটো সিমান আমি বিশেষ মানে হোৱাটো আমি আশা নকৰোঁ। আমি ভাবোঁ যে ছিংগল হ'লে ভাল, কিয়নো টুইন প্ৰেগনেঞ্চি হ'লে তাৰ সমস্যা বিভিন্ন ধৰণৰ আছে। কেতিয়াবা প্ৰিমেচিয়ৰ ডেলিভাৰী হয়, সোনকালে ডেলিভাৰী হৈ যায়। কেতিয়াবা আপোনাৰ সোনকালে ডেলিভাৰী হোৱাটো এটা ডাঙৰ সমস্যা, মানে সময়ৰ আগতে পানী ভাঙি যায় বা বিষ আহি যায়, আহি পেলাই প্ৰিমেচিয়ৰ টুইন হ'লে বা এনেও টুইন হ'লেও টুইনৰ সমস্যাবিলাক থাকে। সেইকাৰণে সেইটো সমস্যা এভইড কৰিবৰ কাৰণে আমি বা সেইটোৰ যদি ছিংগল টুইন প্ৰেগনেঞ্চি হ'লে আমি বেছি ভাল পাওঁ। তাৰমানে তেতিয়া ষ্ট্ৰং প্ৰেগনেঞ্চি বুলি ধৰা যায়। সেইটো মানে পূৰা প্ৰিমেচিয়ৰ লেবাৰ হোৱাৰ চান্সটো নাথাকে। এটা পূৰ্ণ ধৰক 37 সপ্তাহ 38 সপ্তাহলৈকে যোৱাৰ চান্স থাকে। কিন্তু দেখা যায় টুইন প্ৰেগনেঞ্চি হ'লেও মই যিটো মোৰ ব্যক্তিগত অভিজ্ঞতা দেখিছোঁ, বেছিভাগেই কিন্তু আপোনাৰ সময়লৈকে গৈছে, গৈ পেলাই আপোনাৰ ডেলিভাৰী হৈছে। তাৰ ভিতৰত 2-1 আগতীয়াকৈও হৈ যোৱা দেখিছোঁ, প্ৰিমেচিয়ৰ ডেলিভাৰী হোৱা দেখিছোঁ। কিন্তু আমি যদি বৈজ্ঞানিক দৃষ্টিৰে আমি চাওঁ, আমি ছিংগলটন প্ৰেগনেঞ্চিয়ে প্ৰিফাৰ কৰোঁ। সেইকাৰণে আজিকালি এই কনচেপ্টটো আহিছে যে ছিংগল এমব্ৰায়ো ট্ৰান্সফাৰ। গতিকে চিন্তা চৰ্চা চলি আছে আমি কেনেকৈ মাল্টিপল প্ৰেগনেঞ্চি এভইড কৰিব পাৰোঁ, কেনেকৈ আমি ছিংগল প্ৰেগনেঞ্চি দিয়াৰ চেষ্টা কৰিব পাৰোঁ। গতিকে ছিংগল এমব্ৰায়ো ট্ৰান্সফাৰ, আমি এটা এমব্ৰায়ো দি পেলাই প্ৰেগনেঞ্চি কৰাৰ আমি ব্যৱস্থা কৰিলোঁ। কিন্তু তাত যিহেতু গৰ্ভধাৰণৰ শতাংশটো কম, আৰু আমাৰ দেশৰ মানুহবিলাক ইমান অৰ্থনৈতিকভাৱে ইমান চহকী নহয় যে বাৰে বাৰে কৰি থাকিব পাৰিব, সেইকাৰণে তেওঁলোকক অপটিমাইজ কৰাৰ কাৰণে আমি দুটা এমব্ৰায়ো আমি দিয়া হয়। কিন্তু যদি আমি জেনেটিক টেষ্ট কৰি পেলাই আমি ইউপ্লইড এমব্ৰায়ো দিব পাৰোঁ, ছিংগল এমব্ৰায়ো আমি দিব পাৰোঁ। এতিয়া ছাৰ সুধিব বিচাৰিছোঁ যে IVF বেবী আৰু টেষ্ট টিউব বেবীৰ মাজত ডিফাৰেঞ্চটো কি হয়? বহুতৰ এটা মিছকনচেপশ্যন আছে যে IVF বেবী হ'লে মানে বহুত ইণ্টেলিজেণ্ট হ'ব, দেখাত ভাল হ'ব, এনেকুৱা কথা কিছুমান থাকে। এইটো আচলতে নহয়। স্বাভাৱিকভাৱে হোৱা প্ৰেগনেঞ্চি আৰু IVF প্ৰেগনেঞ্চি হোৱাৰ কোনো ডিফাৰেঞ্চ নাই। আৰু এটা মিছকনচেপশ্যন আছে যে IVF বেবীবিলাকৰ জন্মগত মানে কি ডিফৰ্মিটি বা কনজেনিটেল এবনৰ্মেলিটি বেছি থাকে নেকি? সেইটো নহয়। এইটো বৈজ্ঞানিকভাৱে এইটো প্ৰমাণিত যে IVF প্ৰক্ৰিয়াৰ দ্বাৰা হোৱা বেবীবিলাকৰ যিটো ক্ৰম'জমেল বা আপোনাৰ কনজেনিটেল এবনৰ্মেলিটি যিটো পাৰ্চেণ্টেজ আৰু স্বাভাৱিক পপুলেশ্যনত হোৱা যিটো পাৰ্চেণ্টেজ চিমিলাৰ, এইটো বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে। গতিকে IVF বেবী হ'লে বেছি ভাল বেছি বেয়া এনেকুৱা কথা নাই, চিমিলাৰ হয়। নেচাৰেলি যাৰ হৈছে IVF বেবীও সমানে ইকুৱেল হিচাপে ধৰা যায়। টেষ্ট টিউব বেবী আমি কাক কোৱা হয় সাধাৰণতে, কোনটো বেবী কোৱা হয়? আমি যিটো টেষ্ট টিউব বেবী এটা নিক নেম, ধৰক এটা প্ৰতীকী শব্দ। টেষ্ট টিউব বেবী মানে কি, লেবৰেটৰীত টেষ্ট টিউব থাকে, অৰ্থাৎ লেবৰেটৰীত যিটো বেবী বনোৱা হয়, আপোনালোকে এমব্ৰায়টো ফৰ্ম কৰে। টেষ্ট টিউব বেবী তাৰমানে বেবীটো আমি কেনেকৈ বনাওঁ, বেবীটো পেটৰ ভিতৰত জন্ম হয়, পেটৰ ভিতৰৰ পৰা এগ ওলাব, যিটো শুক্ৰাণুটো ভিতৰত যাব, গৈ পেলাই ভিতৰত বেবীটো ফৰ্ম হ'ব। অৰ্থাৎ মহিলাগৰাকীৰ নিজৰ ভিতৰত এটা লেবৰেটৰী আছে। সেই লেবৰেটৰীত যেতিয়া প্ৰেগনেঞ্চিটো হ'ব তাক স্বাভাৱিক প্ৰেগনেঞ্চি বুলি ক'ম। কি যেতিয়া তেখেতৰ নিজৰ লেবৰেটৰীত সেই প্ৰেগনেঞ্চি নহয়, সেই লেবৰেটৰী আমাৰ লেবৰেটৰীত আমি কৰিব লগা হয়। অৰ্থাৎ মহিলাগৰাকীৰ ডিম্বাণুৰ পৰা ডিম্বাথলীৰ পৰা ডিম্বাণু ওলাই লোৱা হয়, হাজবেণ্ডৰ স্পাৰ্মটো লোৱা হয়, লৈ পেলাই আমাৰ IVF লেবৰেটৰীত ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন মানে ফাৰ্টিলাইজেশ্যন ইন ভিট্ৰ', তাৰমানে বাহিৰত মানে মহিলাগৰাকীৰ দেহৰ বাহিৰত, অৰ্থাৎ লেবৰেটৰীত। লেবৰেটৰীত শুক্ৰ আৰু ডিম্বাণু মিলন কৰি যিটো ভ্ৰূণ সৃষ্টি কৰা হয়, সেইটোকে
IVF বুলি কোৱা হয়, ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন। আৰু যিহেতু গৱেষণাগাৰ লেবৰেটৰীত টিউব থাকে, টেষ্ট টিউব থাকে, সেইকাৰণে এটা প্ৰতীকী নাম দিয়া হৈছে যে টেষ্ট টিউব বেবী। এইটো এটা প্ৰতীকী শব্দ আচলতে লেবৰেটৰীৰ ভিতৰত বনোৱা বেবী। কিন্তু সেই বেবীটো বনাই ভ্ৰূণটো আকৌ মহিলাগৰাকীৰ ট্ৰান্সফাৰ দিয়া যায়, মানে গৰ্ভাশয়তে ট্ৰান্সফাৰ কৰা হয়। আমি আৰু কথা পাতিম। এতিয়া ছাৰ সুধিব বিচাৰিছোঁ যে যিসকলৰ শুক্ৰাণুৰ বা ডিম্বাণুৰ প্ৰব্লেম আছে বা শুক্ৰাণুৰ সমস্যাৰ সৃষ্টি হৈছে, আমি তেনেকুৱা পুৰুষগৰাকীৰ ক্ষেত্ৰত আমি গম পাইছোঁ, যিসকল মহিলাৰ ডিম্বাণুৰ সমস্যা আছে তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট বা ড'নাৰ লোৱাৰ ক্ষেত্ৰত বা কেনেকুৱা ধৰণে তেওঁলোকৰ প্ৰচিডিঅ'ৰটো আগবাঢ়ে IVF ট্ৰিটমেণ্টটো? এইটো আকৌ এটা মানে ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ কথা কৈছে যে ডিম্বাণুৰ সংখ্যা বয়সৰ লগে লগে কমি আহি আছে, আৰু এই কমাটো 35 ইয়াৰ্ছৰ পিছত বেছি ৰেপিড হয়, বেছি সোনকালে তললৈ নামি আহে। তাৰ আগতেও লাহে লাহে কমি আহে, কাৰণ জন্মতে ডিম্বাণু মিলিয়নত থাকে, কিন্তু লাহে লাহে কমি কমি আহি থাকে। 35ৰ পিছত এইটো বেছি তললৈকে নামা আৰম্ভ হয়। অকল নাম্বাৰে নহয়, কোৱালিটিয়ে নহয়, কোৱান্টিটিয়ে নহয়, কোৱালিটিও মানে কমি যায়। গতিকে যিবিলাকৰ অলপ বৰ্ধিত বয়সত যিবিলাক টেষ্ট টিউবৰ বেবী প্লেনিং কৰে, তেওঁলোকৰ এই সমস্যাটো দেখা দিয়ে যে তেওঁলোকৰ ডিম্বাণু কম থাকে। গতিকে কম সংখ্যক ডিম্বাণু থাকিলে আপোনাৰ গৰ্ভধাৰণৰ সংখ্যাও কমি আহে, কাৰণ যিমানে এগ বেছি ওলাব সিমানে এমব্ৰায়ো বেছি হ'ব, যিমানে এমব্ৰায়ো বেছি থাকিব তেওঁৰ প্ৰবেবিলিটিও বাঢ়িব। গতিকে বয়স বঢ়াৰ লগে লগে ডিম্বাণুৰ সংখ্যা কমি আহে, আৰু কমি অহাৰ কাৰণে ভ্ৰূণৰ সংখ্যাও কমি আহে, ফলত তেওঁলোকৰ গৰ্ভধাৰণৰ পাৰ্চেণ্টেজটো কমি আহে। যিসকল মহিলাৰ একেবাৰে ডিম্বাণু নাই, এগ নাই, তেওঁলোকক ট্ৰিটমেণ্টৰ সহায়ত ইনক্ৰিজ কৰিব পৰা যায়নে বা তেওঁলোকৰ ক্ৰিয়েটিভ কৰিব পৰা যায় নে নাযায়? সেইটো লৈ আজিকালি এটা নতুন পদ্ধতি সৃষ্টি হৈছে, নতুন পৰীক্ষা নিৰীক্ষা চলি আছে। এইটো এটা বৰ্তমান একদম চৰ্চাৰ বিষয়। এতিয়া বৈজ্ঞানিক মহলত এইটো আটাইতকৈ ডাঙৰ চৰ্চিত বিষয় যে বৰ্ধিত বয়সত আমি কেনেকৈ গৰ্ভধাৰণ কৰাব পাৰোঁ। ডিম্বাশয়ত ডিম্বাণু কমি গৈছে, আমি কি কৰিব পাৰোঁ? তাৰ কাৰণে বিভিন্ন ধৰণৰ মেডিচিন ওলাইছে, বিভিন্ন ধৰণৰ দৰৱ ওলাইছে, সেইবিলাক দৰৱ দিবলৈ চেষ্টা চলি আছে। আজিলৈকেও খুব সাংঘাতিক তাৰ ফলপ্ৰসূ ৰিজাল্ট হোৱা নাই। এটা নতুন কথা এটা সৃষ্টি হৈছে যে ষ্টেম চেল থেৰাপি, অৰ্থাৎ ডিম্বাশয়টোক ৰিজুমিনেট কৰা হয়, তাৰ ভিতৰত ষ্টেম চেল ভৰাই দি সেইটোক পুনৰ সঞ্জীৱিত কৰা হয়, যাতে আৰু পুনৰ মানে তাৰ ভিতৰত মানে ডিম্ব যাতে গঠন হয়। সেইবিলাকৰ ট্ৰিটমেণ্ট নতুন ট্ৰিটমেণ্ট চলি আছে। এইটো কিছুমানে ক্লেইম কৰিছে ভাল, কিছুমানে ভাল নহয়। এতিয়াও ষ্টিল এইটো মানে পৰীক্ষামূলক হেৰিতে আছে। যিসকলৰ একেবাৰে এগ নাই তেওঁলোকেহে ছাৰ ড'নাৰ মানে আপোনালোকে এডভাইচ কৰে? ড'নাৰ যিবিলাকৰ ধৰক এগ একেবাৰে নাই বা যাৰ নিজৰ এগৰ দ্বাৰা সম্ভৱ নহয়, তেওঁলোকৰ কাৰণে আমি ড'নাৰ IVFটো এডভাইচ কৰা হয়। আচ্ছা, তেতিয়া ছাৰ সেই মহিলাসকল বা সেই কাপলটোৰ ক্ষেত্ৰত ছাকচেছ ৰেটটো কেনেকুৱা হয়? ড'নাৰ IVFৰ ছাকচেছ ৰেটটো ভাল, ড'নাৰৰ বেছি ভাল, কাৰণ যিবিলাক ড'নাৰ হয় তেওঁলোকৰ বয়সবিলাক কম থাকে। আচ্ছা, গতিকে তেওঁলোকৰ ডিম্বাণুবিলাকৰ গৰ্ভধাৰণৰ ক্ষমতাটো বেছি থাকে, গতিকে সেইবিলাকৰ ৰিজাল্টটো সচৰাচৰ ভাল দেখা যায়। যিসকলৰ একেবাৰে ইতিবাচক কথা, যিসকলৰ একেবাৰে ডিম্বাণু নাই তেওঁলোকে ড'নাৰ IVF ল'ব পাৰে। যি ধৰণে ধৰক ঠিক একেধৰণে পুৰুষগৰাকীৰ কেতিয়াবা নাথাকে, স্পাম একেবাৰে নাথাকে, তেওঁলোকৰ কেতিয়াবা অণ্ডাশয়ৰ ভিতৰৰ পৰা টেষ্টিছৰ ভিতৰৰ পৰা স্পাম উলিয়াও স্পাম পোৱা নাযায়, তেওঁলোকে ড'নাৰ স্পাম ইউজ কৰিব লগা হয়। একেধৰণৰ কথা। কিন্তু এটা ভাল কথা যে এইসকল কাপলৰ ক্ষেত্ৰত ছাকচেছ ৰেটটো বেছি হয়। মই ছাৰ আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ। আমি এই ড'নাৰৰ কথা যিহেতু পাতি আছোঁ, যিসকল আপুনি কৈছে যে যিসকলক আমি ড'নাৰ হিচাপে লওঁ, মহিলাৰ ক্ষেত্ৰত ছাকচেছ ৰেটটো বেছি, কাৰণ ড'নাৰসকলৰ বয়স খুব কম থাকে। যেতিয়া এটা কাপল এহাল দম্পতি আহে আপোনালোকৰ ওচৰলৈ, তেওঁলোকক ড'নাৰৰ প্ৰয়োজন হয়, তেতিয়া আপোনালোকে নিজৰ ফালৰ পৰাই এই ড'নাৰ প্ৰভাইড কৰে নে তেওঁলোকে কাপলটোৱে বিচাৰি ল'ব? নহয়, এইটো এটা গভৰ্ণমেণ্ট এটা নিয়ম বান্ধি দিছে, এখন আইন প্ৰণয়ন হৈছে কি ধৰণে ড'নাৰবিলাক ৰিক্ৰুইট কৰা হ'ব। কিছুমান ART বেংক আছে, ART বেংক যিসকলে এই ড'নাৰবিলাক মানে যোগান ধৰে। তাৰ কিছুমান নিয়ম নীতি আছে, আৰু তাৰ প্ৰয়োজনীয়তা কেইটা ব্যাখ্যা কৰিব লাগিব। আমি ড'নাৰবিলাকক পেচেণ্টৰ প্ৰফাইলটো আমি পঠাই দিওঁ যে অমুক পেচেণ্ট, তেওঁৰ অমুক প্ৰব্লেম হৈছে, তেওঁৰ ডিম্বাশয়ৰ প্ৰব্লেম এনেকুৱা হৈছে, গতিকে চি নিডছ এ ড'নাৰ। তাক আমি জাষ্টিফাই কৰিব লাগিব, তাৰ পইণ্টবিলাক আমি দিব লাগিব,
আমি প্ৰতিপন্ন কৰিব লাগিব যে তেওঁ সঁচাকৈ ডনৰ লাগে আৰু সেইখিনি দিয়াৰ পাছত তেওঁৰ ৰিকুইজিশ্যনটো আমি সেই বেংকলৈকে পঠাই দিওঁ তেতিয়া বেংকৰ দায়িত্ব বেংকে সেই হেৰিখিনি ডাটাখিনি চাই সেইমতে তেওঁলোকে জনৰ যোগান ধৰে গতিকে এইটো এটা আইনগত প্ৰক্ৰিয়াৰ দ্বাৰা হয় তাৰ লগত পাৰ্টিকুলাৰ কাপলটোৱে ডনৰ বিচাৰিব নোৱাৰে তাৰমানে এইটো গভৰ্ণমেণ্ট ৰুল মতে যাব লাগিব পাৰ্টিকুলাৰ আজিকালি এই ক্ষেত্ৰত শিথিল হৈছে চৰকাৰে শিথিল হৈছে আজিকালি এনি ওমেন কেন বি ডনৰ যিকোনো ওমেনে ডনেট কৰিব পাৰে তেওঁ কেৱল স্বেচ্ছাই দিব লাগিব তেওঁ লিগেল কিছুমান ফৰ্মেলিটি আছে তেওঁলোকে এফিডেভিট চাইন কৰিব লাগিব তেওঁলোকৰ নিজৰ ডিক্লাৰেশ্যন দিব লাগিব তেওঁলোকে এজন ডনৰে এবাৰতকৈ তেওঁ বেছি ডনেট কৰিব নোৱাৰিব গতিকে এইবিলাক কিছুমান নিয়ম নীতি আছে এই নিয়ম নীতি পালন কৰি কোনোবাই দিব পাৰে কোনোবাই নিজাকেও দিব পাৰে আগতে আছিলে কি ধৰক ডনৰজনে এননিমাছ হ'ব লাগিব কোৱাৰ পৰা দিছে কাক দিছে নোৱাৰে আজিকালি এননিমাছ বুলি কথাটো নাই এনি ওমেন কেন বি ডনৰ অকণমান শিথিলতা আহিছে অকণমান যদি আমি সংক্ষেপতে ছাৰ যিসকলে বহু ভাবি চিন্তিও এনেকুৱা ধৰণৰ চিকিৎসাৰ কাৰণে আগবাঢ়িব নোৱাৰে যে ইমান পইচা নাই আমি কেনেকৈ ট্ৰিটমেণ্ট কৰিম এনেকুৱা ধৰণৰ সমস্যা ইফালে সন্তানো লাগে তেনেকুৱা ধৰণে ভাৰাক্ৰান্ত হৈছে সেই পৰিয়ালটোৰ ক্ষেত্ৰত আমি যদি আপুনি অকণমান এটা সকাহ বুলিয়ে ক'ব লাগিব এই গোটেই ট্ৰিটমেণ্টটোত কিমানমান খৰচ হ'ব আমি যদি ভাবোঁ যে এপ্ৰক্স মানে মিনিমাম এটা যদি খৰচ এইটো এটা আমি এইটো কথা অনস্বীকাৰ্য যে এইটো অলপ খৰচী চিকিৎসা কিয়নো ইয়াত ব্যৱহাৰ হোৱা যিবিলাক ঔষধবিলাকে বহুত দামী ঔষধ এগৰাকী মহিলাৰ প্ৰায় ঔষধতে প্ৰায় 50-60 হাজাৰ টকা খৰচ হয় লেবৰেটৰীবিলাক খুব উন্নত মানৰ লেবৰেটৰী তাত যিবিলাক ইকুইপমেণ্ট ইউজ কৰা হয় যিবিলাক তাত মিডিয়া ডিছপ'জেবল ইউজ কৰা হয় সেইবিলাক খুব মানে কষ্টলি সেইকাৰণে আল্টিমেটলি খৰচটো বাঢ়ি যায় গতিকে আমি যদি মোটামুটি যদি আমি ধৰোঁ চেণ্টাৰ ভেদে বেলেগ বেলেগ হয় তথাপি মোটামুটি 1,20,000-ৰ পৰা 1,50,000-60,000 ভিতৰত খৰচটো পৰিব ঠিক আছে ছাৰ আমি যিহেতু যথেষ্ট গুৰুত্বপূৰ্ণ কথা আমি পাতিলোঁ আমি দৰ্শকৰ সুবিধাৰ্থে সকলোখিনি কথাই আমি আলোচনা কৰিছোঁ আমি শেষত সকলোৰে এটা ছাৰ আপোনাৰ যিমান সময় গৈছে যিমান অভিজ্ঞতা গৈছে আপোনাৰ ডিমাণ্ডছ তেনেকৈ বাঢ়ি গৈছে ডক্টৰ ৰাতুল দত্তক লগ পাবৰ কাৰণে ক'ত যোগাযোগ কৰিব পাৰিব ক'ত আহিব পাৰিব আপোনাৰ অকণমান ঠিকনাটো আমাৰ দৰ্শকসকলক যদি কয় মই ডাউনটাউন হস্পিটেলত মই তাতে কাম কৰি আছোঁ প্ৰায় 32 বছৰ ধৰি তাতে মই আছোঁ গতিকে মই ডাউনটাউন হস্পিটেল পাব আৰু নভা IVF ডাউনটাউনৰ সমীপতে নভা IVF বুলি এটা নেশ্যনেল ব্ৰেণ্ড এটা আছে তাৰ সেইটো ডাউনটাউনৰ লগত আমি মাৰ্জ কৰা হৈছে গতিকে নভা IVF প্ৰক্ৰিয়াখিনি কৰা হয় গতিকে মোক দুটা জেগাতে পাব নভা IVFত পাব প্লাছ ডাউনটাউন হস্পিটেলত পাব ধন্যবাদ থাকিল ছাৰ আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ স্কেডিউলৰ মাজত আপুনি যে এইখিনি সময় আমাক দিলে আপোনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ অভিজ্ঞতাখিনি আমাৰ লগত শ্বেয়াৰ কৰিলে আৰু আপোনাৰ চিকিৎসা পদ্ধতিৰ বিষয়ে আমাৰ দৰ্শকসকলক জনালে বহুত ধন্যবাদ থাকিল আমাক এইখিনি সময় দিয়াৰ কাৰণে ইয়াৰ লগে লগে আজিৰ কলেজৰ পৰা মই মস্ফিকা ইমানতে বিদায় লৈছোঁ ধন্যবাদ